স্যার নমস্কাৰ। নমস্কাৰ স্যাৰ। স্যাৰ কি নাম হয় আপোনাৰ? উপেন্দ্ৰ সিং ৰাণা। উপেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ। স্যাৰ কি কাম কৰে আপুনি? মই প্ৰিন্সিপালৰ পোষ্টত আছোঁ এতিয়া। বৰ্তমান সন্তোষগড় বয়জ ছিনিয়ৰ স্কুলত আছোঁ মই। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ, অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। স্যাৰ আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে স্যাৰ আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ, যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মাই সকলোবোৰ কৰিব পাৰে। যি এজন পৰমাত্মা, তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ, তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে, ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে। গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই, মহাপুৰুষে পৰমাত্মাক পালে, তেওঁলোকে কি সাধনা কৰিছিলে আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে, গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। স্যাৰ পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, দেৰা চাচ্চা চৌদাসকলৰ। তেন্তে স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে, ডাঙৰ ডাঙৰ ঋষি আছে, তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য, ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য, গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য, কুৰাণ শ্বৰীফত যিবোৰ লিখা আছে সেয়া সত্য। কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে। ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে, তেতিয়া সি কেনেকৈ মানিব? শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে, সেইটো পেজত এইটো লিখা আছে, এইটো প্ৰশ্নৰ এইটো উত্তৰ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে। তেওঁ আমাৰ সন্মুখত, আমি কেৱল বেদৰ নামহে শুনিছিলোঁ, কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ। আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয়, এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম। এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই, গতিকে আমি কেনেকৈ জানিম? গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল, আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম। এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয়? এতিয়া তেওঁ কিয় কৈ আছে? কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে। মানি ল'লোঁ নামটো এনেই লিখি দিছে, হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে, অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে, হ'ব পাৰে তাতো ভুলতে লিখি থৈছে। গুৰু গ্ৰন্থ চাহেবতো লিখা আছে, ঠিক আছে মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে, সেইবাবে লিখি দিলে। কিন্তু কুৰাণ শ্বৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম, আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম? গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে। এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয়, গোটেই ব্ৰহ্মাণ্ডই কৈ আছে। আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে, তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে, সেয়াও একেবাৰে মিলি আছে। গতিকে এইটোৱে সত্য মাৰ্গ হয়।
এইটো প্ৰমাণিত মাৰ্গ হয়। ছাৰ, আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই। ছাৰ, মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায়, সেয়া শাৰীৰিক, আধ্যাত্মিক বা ভৌতিকেই হওক। ছাৰ, নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেইতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ। লাখ লাখ লাভ পাইছোঁ, গণিব নোৱাৰোঁ। কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম। যেনেকৈ মোৰ এনক্লজিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল। এনক্লজিং স্পণ্ডলাইটিছ যি হয়, তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায় আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায়, যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয় আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল। ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। যদি আপুনি এক্সাৰচাইজ নকৰে তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালে থৰ লাগিব, কাম কৰিব নোৱাৰিব। কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ, মোৰ ইমান সময় নাথাকে। মই ব্যায়াম নকৰিলোৱে, কেতিয়াও নকৰিলোঁ। আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ। এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ, সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ। এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে। আৰু কি লাভ পালে ছাৰ? ইয়াৰ বাহিৰে মোৰ এখন হাত ভঙা, এখন হাত ভাঙিছিলে, এটা এক্সিডেণ্টত ভাঙিছিলে। মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ, 5 বছৰ জড়িত আছিলোঁ তাত। তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা মৈদানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ। আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত, তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে, ইয়াক হিউমাৰাছ বুলি কয়, ৰাইট আৰ্ম হিউমাৰাছ ব'ন বুলি কয়, এয়া ভাঙি গৈছিলে। তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে। তাত মোক 32 সেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে। গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল আৰু ডক্টৰে মোক ক'লে, আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ। 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ। তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈও ভয়ানক এক্সিডেণ্ট। এনেকুৱা নহয় যে হিউমাৰাছ ব'ন এনেকৈ ভাঙি যায়। গতিকে সেয়া মোৰ লগত হ'ল। তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ, সেয়া নট দি জোৰা লগালে, প্লেট দি। তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু, আমি জোৰা লগাই দিছোঁ, আপুনি এনেকৈ এতিয়া চলি থাকক। যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব। গতিকে ইয়াক আপুনি চম্ভালি ৰাখিব। গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ, না মই বাছত যাব পাৰিছিলোঁ, কাৰণ বাছততো জোকাৰণি খায়েই। গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায় তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব, তাত ক'তো যাবই নোৱাৰিম। সেইবাবে ক'তোৱে নগৈছিলোঁ মই। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল। মই বাছতো যাওঁ, আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ। গাড়ীখন মই সকলোতে লৈ যাওঁ, পাহাৰীয়া ওখ এৰিয়াতো যাওঁ, ভৈয়ামতো যাওঁ, সকলো ঠাইতে যাওঁ। এইখনৰ সৈতে কাম কৰি আছোঁ, একো সমস্যাই হোৱা নাই মোৰ। ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী, তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে। গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে, BDS ডক্টৰ থাকে, তেওঁক দেখুৱালোঁ। তেওঁ ক'লে যে এই দাঁত উলিয়াব লাগিব। গতিকে তেওঁ দাঁত উঘালিবৰ বাবে এওঁক অচেতন কৰিবৰ বাবে, চেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে। এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ, তেওঁ সেইটোৱে ক'লে। তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে। এনেকুৱা কৰি কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব যাতে দাঁত উঘালিবলগীয়া নহয়। তেতিয়া তেওঁ ঔষধটো দিলে, কিন্তু তাৰ পৰা একো লাভ নহ'ল। এনেকুৱা কৰি কৰিয়েই এবছৰ হৈ গ'ল। গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে আৰু 2016 এপ্ৰিল আহিল। 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই। মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল। গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। উন্নাত SP বাৰৱাল নামৰ এজন ডক্টৰ আছে, MD ডক্টৰ হয়। তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল ৰাতিপুৱাৰ কথা। তেতিয়া তেওঁ কি কৰিলে, তেতিয়া তেওঁ
ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত পিজিআই গুচি যাওক। তেতিয়া আমি তৎক্ষণাত পিজিআই গুচি গ'লোঁ। ছোৱালীজনীক স্কুলত থৈ এওঁক লগত লৈ পিজিআই গুচি গ'লোঁ। তাত যোৱাৰ পিছত ডক্টৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে, টেষ্ট কৰিলে, আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্টৰে চিকিৎসা নকৰোঁ বুলি কৈছে, কি কৰোঁ এতিয়া। গতিকে এনেকুৱা কৰিলোঁ। যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল, চণ্ডীগড়ৰ পিজিআইলৈ যাবলগীয়া হ'ল, তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে। যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এইবাৰ নকৰিলে, আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে। একো সমস্যা নাহিল। ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে। এতিয়া তাইৰ বয়স 7 বছৰ। তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত। তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্টৰৰ পৰা। টেষ্ট কৰাওঁ, ঔষধ আনো, তাইও কষ্ট পায়। 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক। ইমান খৰচো কৰিলোঁ, দৌৰাদৌৰি কৰিব লাগিছিল। প্ৰত্যেক সপ্তাহতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল। এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয়। কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে, মইতো লৈছিলোঁৱেই, যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্টৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ। সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল। এতিয়া তাই একো ঔষধ খাব নালাগে, একেবাৰে সুস্থ তাই। ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা। ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ, উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে, আৰু তাৰপিছত স্কুলত চৰকাৰে ৰেগুলাৰ ছাৰ্ভিচ হিচাপে কৰ্মৰত কৰালে। তাৰপিছত তাৰ পৰা 2016ৰ অক্টোবৰত মোৰ প্ৰমোশ্যন হ'ল প্ৰিন্সিপাল হিচাপে, প্ৰিন্সিপাল পদবীত। আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জইনিং কৰিছিলোঁ টৌজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে, তাতে পষ্টিং হৈছিলে। মই গৈ জইনটো কৰিলোঁ, জইনিংটো দিলে, কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ, বহুত কষ্ট। কিন্তু যিহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ, গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ, এনেকুৱা কথা মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ, মোক ঘৰৰ ওচৰলৈ লৈ আহক। তাত থকাটো সমস্যা। তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে, মাদক দ্ৰব্যৰ লগতে মাংসও খায়। তাত থকাটো সমস্যা। মই ভালদৰে খাদ্যও বনাব নাজানো, গতিকে তাত কেনেকৈ থাকিম। গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল, আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত। তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট। এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ। আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ, ধূম্ৰপান কৰিছিলোঁ, মাছ মাংস খাইছিলোঁ। যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ। হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু থলং পলং কৰি ঘৰলৈ আহোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মোৰ যিবোৰ নিচা আছিলে, বেয়া নিচা, সেই সকলোবোৰ বন্ধ হৈ গ'ল, একেবাৰে শেষ হৈ গ'ল। ছাৰ, ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে। কিন্তু ছাৰ, তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে। যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল, তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে? হয়, মই নিজৰ বিষয়ে ক'ব বিচাৰিম। মই য'ত আগতে তাত আমাৰ উমনাথ যি আছে, পীৰগাহ স্থান আছে, মই তালৈ গৈছিলোঁ। 1999ৰ পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ। তাৰপিছত 2005ৰ পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ শ্ৰীমালীজী, তেওঁ বহুত ডাঙৰ তান্ত্ৰিক, বিশ্ববিখ্যাত, তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ। তাৰপিছত 2008ৰ পৰা 2013লৈকে ব্ৰহ্মঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে তেওঁৰ মই সাধনা কৰিলোঁ। কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ, ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই, তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ। মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল, সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে। আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই।
কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে যাক জানি আমি এইটো গম পালোঁ যে সুৰাপান আৰু অন্য যি নিচা ধপাতৰ নিচা ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে না তেওঁলোকে ভালদৰে ৰখায় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা ছাৰ আপুনি এজন প্ৰিন্সিপাল গতিকে ছাৰ আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে কি ক'ব বিচাৰে হয় মই বাৰ্তাটো দিব নোৱাৰিম ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ লেকচাৰাৰো আছিলোঁ ল'ৰা ছোৱালীক পঢ়াওঁ কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান গূঢ় ৰহস্য সোমাই থাকে আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে টিভিৰ মাধ্যমেৰে অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে যাৰ বাবে যেনেকৈ উপলব্ধ আছে সেয়া পাৰিলে এবাৰ চাওক এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে মই এওঁৰ ওচৰলৈ নাযাওঁ জ্ঞান কাৰোৰে অধীনত নাথাকে গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক বুজক আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক টিভিৰ মাধ্যমেৰে শুনক তেওঁৰ এখন কিতাপ আছে জ্ঞান গংগা নামৰ কিতাপ আছে অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে অন্য কিতাপো আছে গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ ইয়াত সকলো পন্থৰ সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে ইয়াক বুজি পঢ়ি অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক হয় ধন্যবাদ সৎ চাহেব